মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে নিৰ্মাণ কৰা হাতীমূৰা মথাউৰিটো ভাঙি লৈ গ'ল বানপানীয়ে আৰু সেইবাবে মহাপ্ৰলয়ত আক্ৰান্ত হৈছে উত্তৰ অসমৰ কলিয়াবৰ। 2023 চনৰ 4 জানুৱাৰীত মথাউৰি নিৰ্মাণৰ কাম পোৱা মন্ত্ৰী ভাতৃ কৃষ্ণ মহন্ত আৰু অচ্যুত শইকীয়াই নিৰ্মাণ কৰা এই মথাউৰিটো ভঙাৰ পিছত যি এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে তাক সকলোৱে একেমুখে গৰিহণা দিছে, কিন্তু কৃষ্ণ মহন্তৰ নাম কতো প্ৰচাৰ হোৱা নাই কোনো সংবাদ মাধ্যমত। কিয়? মাত্ৰ ক্ৰছ কাৰেণ্ট নামৰ চেনেলটোত এই বাতৰিটো প্ৰচাৰ হৈছে, যদিও কোনো এটা প্ৰথম শ্ৰেণীৰ সংবাদ মাধ্যমৰ হাতীমূৰা মথাউৰিৰ নিৰ্মাণ কৰা এই কৃষ্ণ মহন্তৰ বিষয়ে বাতৰি নাই, খবৰ নাই। DKB ফেক্টৰ স্পষ্ট কথা, বানপানী দেখিছোঁ এতিয়া সমগ্ৰ অসম বানাক্ৰান্ত। 28খন জিলা বানপানীৰ তলত, প্ৰায় 2000তকৈও অধিক গাঁও জলমগ্ন। গতিকে সেই বান বিধ্বস্ত অঞ্চলৰ পৰিৱেশ দেখুৱাই দুখৰ মিউজিক লগাই বাতৰি আমাক আৰু নালাগে, চাবলৈ মন নাই। যদি সাহস আছে আপোনালোকে জনাওক, কোনে মথাউৰি বন্ধা টকাৰে বিলাসী অট্টালিকা নিৰ্মাণ কৰিছে? কোনে মথাউৰি বন্ধা টকাৰে ৰিজৰ্ট নিৰ্মাণ কৰিছে, বিলাসী হোটেল নিৰ্মাণ কৰিছে? তাৰ স্পষ্ট উত্তৰ আছে যদি আপোনালোকৰ হাতত আমাক জনাব। কিয়নো মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে এই হাতীমূৰা কলিয়াবৰ সমষ্টিৰ হাতীমূৰা মথাউৰিটো 2023 চনৰ 4 জানুৱাৰীৰ পিছত দায়িত্ব গ্ৰহণৰ পিছত কিমান দিন হ'ল ভাঙি গ'ল। 6,70,00,000 টকাৰে নিৰ্মাণ কৰা এই মথাউৰিটো তছনছ হৈ গ'ল। কোনে খালে টকা? ইয়াৰ তদন্ত হ'বনে মুখ্যমন্ত্ৰী ডাঙৰীয়া? তদন্তৰ আওতালৈ আহিবনে কৃষ্ণ মহন্ত আৰু অচ্যুত শইকীয়া? মাধৱ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী অৰ্থাৎ মালিক কৃষ্ণ মহন্ত আৰু তেওঁৰ সহযোগী অচ্যুত শইকীয়াই সেই একেটা মথাউৰি নিৰ্মাণৰ কাম পাইছিল 2017 চনত। 2017 চনতো বানবিধ্বস্ত হৈ পৰিছিল কলিয়াবৰ, আৰু তেতিয়াই সেই মথাউৰিটোৰ কামৰ দায়িত্ব দিয়া হৈছিল কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত আৰু অচ্যুত শইকীয়া। মানে কি, এতিয়া মন্ত্ৰীৰ অঙহী বঙহী ভাতৃ ভগ্নী সকলোবোৰে লগ লাগি বানপানীৰ নামত টকা খাই আছে নেকি? ইয়াৰ তদন্ত হ'ব লাগে। সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ যে আমাক দুখৰ মিউজিক লগাই বান বিধ্বস্ত অঞ্চলৰ দুখ দুৰ্দশা দেখুওৱাৰ প্ৰয়োজন নাই। সাংবাদিকসকল যদি পাৰে দেখুৱাওক কিমানবাৰ একেটা মথাউৰিকে নিৰ্মাণৰ নামত কোনে কিমান টকা খালে, আৰু সেই টকা খোৱা মানুহবিলাক, টকা খোৱা ঠিকাদাৰবিলাক কাৰ আত্মীয়? সেই টকা খোৱা ঠিকাদাৰসকল কোনজন মন্ত্ৰীৰ ঘনিষ্ঠ, কোনজন মন্ত্ৰীৰ ভায়েক, কোনজন মন্ত্ৰীৰ খুলহালীয়েক আমাক জনাওক, যদিহে আপোনালোকৰ সেই সাহস আছে। গতিকে DKB ফেক্টৰ প্ৰিয় দৰ্শক, যদি আপোনালোকৰ হাতত তেনে কোনো তথ্য আছে আমাক জনাওক। আমি পঞ্চাতে দাড়ি কমা এডাল নকটাকৈ সম্পূৰ্ণ প্ৰচাৰ কৰিম, আমি আপোনালোকক কথা দিলোঁ। কাৰণ এই মন্ত্ৰী বিধায়ক একাংশই, বৰমূৰীয়া একাংশৰ অঙহী বঙহী আত্মীয় কুটুম্বে কেৱল ঠিকাৰ নামত, মথাউৰি নিৰ্মাণৰ নামত কোটি কোটি টকা আত্মসাৎ কৰিছে। প্ৰতি বছৰে কোটি কোটি টকা ব্যয় কৰা হয় মথাউৰি নিৰ্মাণৰ নামত, আৰু প্ৰতি বছৰে বানপানী এনেকৈ জ্বলা কলা খুৱাই অসমৰ সাধাৰণ জনতাক। মৰি থাক সাধাৰণ জনতা, কেৱল কেইটামান ৰিলিফ দিব, কিবা অকণমান সাহাৰ্য দিব, তাতে শেষ। সাহাৰ্যৰ নামতো যে কেলেংকাৰী সংঘটিত নহয় কোনে লিখি দিব পাৰে? গতিকে চাৰিওফালে কেৱল কেলেংকাৰী আৰু বানপানী মানেই, মথাউৰি ভঙা মানে একাংশৰ বাবে যেন এটা উৎসৱত পৰিণত হয় বৰ্তমান সময়ত। এই যে কৃষ্ণ মহন্ত, এই কৃষ্ণ মহন্ত বোলা মানুহজনে অৰ্থাৎ কেশৱ মহন্তৰ ভাতৃগৰাকীয়ে 2020 চনত অসম চৰকাৰক এটা প্ৰস্তাৱ দিছিল যে সেইখিনি সময়ত তাৰমানে ক'ভিডৰ সময়, অৱস্থা সকলোৰে বেয়া, চাৰিওফালে ক'ভিড, কৰোণাত আক্ৰান্ত। তেওঁৰ বুকুখন দুখত উতলি উঠিছিল আৰু তেওঁ কৈছিল 10 বিঘা মাটি দিব তেওঁৰ অঞ্চলত হস্পিটাল নিৰ্মাণৰ কাৰণে। ঠাণ্ডাটো কেতিয়া কেনেকৈ আৰম্ভ হৈছিল চিন্তা কৰক। মানে 2020 চনত ৰাজ্য চৰকাৰক 10 বিঘা ভূমি দান কৰিম বুলি কথা দিয়া এইগৰাকী ব্যক্তিয়ে মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কিবা দুৰ্নীতিত লিপ্ত হৈছে নেকি, এই বিষয়টো তদন্ত ঘোষণা কৰাৰ সাহস হ'বনে মুখ্যমন্ত্ৰী মহোদয়? প্ৰতিবাৰেই বান আহে, প্ৰতিবাৰে বানত উচন যায় হাজাৰ হাজাৰ জনতা, প্ৰতিবাৰেই বান আহে আৰু প্ৰতিবাৰে বানত বিধ্বস্ত হয় নৈপৰীয়া লোক, সাধাৰণ জনতা সৰ্বহাৰা হৈ পৰে সাধাৰণ জনতা।
তাৰ পিছতে মন্ত্ৰী বিধায়কসকলে কি কৰে, বৰমূৰীয়াসকলে কি কৰে, সাহায্য প্ৰদানৰ নামত, মথাউৰি নিৰ্মাণৰ নামত নিজৰ কিছু কিছু আত্মীয় কুটুম্বক নিয়োজিত কৰি কেৱল লাভৰ অংক কৰে। মন্ত্ৰী পীযুষ হাজৰিকাৰ কথাটো কৈ লাভেই নাই, তেখেতৰ দম্ভালি মৰা কথা তেওঁ যোৱাবাৰ কৈছিল, আমাৰ মনত আছে যোৱাবাৰ তেওঁ কৈছিল যে অসমত 60% বানপানী নাই, মানে মথাউৰি নিৰ্মাণ হৈ গ'ল, মথাউৰিৰ ওপৰত এক্সপ্ৰেছ হাইৱে টাইপ ৰাস্তা হ'ল, এই ধৰণৰ কথা কৈছিল মন্ত্ৰী পীযুষ হাজৰিকাই যোৱাবাৰ। এইবাৰ কি হ'ল, কেনেকৈ ভাঙিল? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মথাউৰি ছিঙি আছে, অথচ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতি বছৰে একাধিক মথাউৰি নিৰ্মাণ হৈ আছে। এই মথাউৰিৰ নিৰ্মাণৰ টকা কাৰ জেপলৈ যায়, কোনে লাভ ভোগ কৰে, কোনে ইয়াৰ পাৰ্চেণ্টেজ খায়, এই কথাবোৰ সংবাদ মাধ্যমে স্পষ্ট কৰক। সংবাদ মাধ্যমে নিজাববীয়াকৈ তদন্ত কৰি এই কথাবোৰ প্ৰচাৰ কৰক, সবিশেষ বিতং কথাবোৰ জনাওক, তেতিয়াই আমি আপোনালোকক ধন্যবাদ জনাম। কিন্তু আপোনালোকে দুখৰ মিউজিক বজাই নৈপৰীয়া মানুহৰ দুখ দুৰ্দশা দেখুৱাই যি ধৰণে এক আৱেগৰ সৃষ্টি কৰিব গৈছে, তাত মানুহে আৰু বুজিবলৈ বাকী নাই। বুজি পাইছে আপোনালোকৰ আচল ধান্দাবোৰ। গতিকে আমাৰ ডিকে বিভক্তৰ স্পষ্ট কথা, এই যে কৃষ্ণ মহন্ত জাতীয় লোকসকলৰ বিৰুদ্ধে সাধাৰণ জনতাই জাগ্ৰত হোৱা উচিত। সাধাৰণ জনতাই তেওঁলোকৰ বিৰুদ্ধে তথ্যসমূহ গতাওক, তেওঁলোকৰ তথ্যবোৰ ফাদিল কৰক। অকল কৃষ্ণ মহন্তই নহয়, বিভিন্নজন আমোলা বিষয়াৰ ঘনিষ্ঠ ঠিকাদাৰ বন্ধুৱে এনেকৈ কোটি কোটি টকা আত্মসাৎ কৰি আছে কেৱল মথাউৰি নিৰ্মাণৰ নামত, আৰু বাৰে বাৰে এই অৱস্থা জনতাৰ।